কুম্ভ ৰাশিৰ জাতক জাতিকাসকল 15 জুনৰ পৰা 21 জুনত এই 7 দিন আপোনাৰ জীৱনত আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা সুখবৰৰ বাবে প্ৰস্তুত নে? এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে দেখুৱাইছে যে ধন সম্পত্তি, কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত এক নতুন অধ্যায়ৰ আৰম্ভণি। কিন্তু সাৱধান, এই সপ্তাহত এটা গুপ্ত সংকেত আপোনাৰ সন্মুখত আহিব, যাক চিনাক্ত কৰিব পাৰিলে ভাগ্যৰ দুৱাৰ খুলি যাব। কোন দিনটো হ'ব আটাইতকৈ শুভ? টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব লাভৰ সুযোগ? প্ৰেম জীৱনত কি নতুন পৰিৱৰ্তন অপেক্ষা কৰি আছে আৰু কোন বিশেষ প্ৰতিকাৰে বৃদ্ধি কৰিব আপোনাৰ সৌভাগ্য? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ অংশত মই ক'ম সেই বিশেষ সংকেতৰ কথা যিয়ে সলনি কৰিব পাৰে আপোনাৰ আগন্তুক দিনবোৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি আৰ্থিক বিষয় বা পৰিকল্পনা আপোনাৰ মনত চলি আছিল, তাৰ কিছু ইতিবাচক ফলাফল এই সময়ছোৱাত দেখা যাব পাৰে। বিশেষকৈ 17 জুনৰ পিছত আৰ্থিক ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি চাকৰিজীৱী, তেন্তে অতিৰিক্ত উপাৰ্জনৰ কোনো সুযোগ লাভ কৰিব পাৰে। আগতে কৰি থোৱা পৰিশ্ৰমৰ মূল্য স্বৰূপ কিছু ধন লাভৰ যোগ দেখা যায়। কিছুমান ক্ষেত্ৰত বোনাছ, ইনচেণ্টিভ অথবা পুৰণি পাবলগীয়া ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক যোগাযোগে ভৱিষ্যতৰ লাভৰ পথ সুগম কৰিব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমানৰ কাম হ'ব। সম্পত্তিৰ ক্ষেত্ৰতো শুভ যোগ দেখা যায়। ঘৰ, মাটি বা বাহনৰ সৈতে জড়িত কোনো কাম আগবাঢ়িব পাৰে। যদি আপুনি সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহত কিছু ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা আৰ্থিক সহায় বা মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। তথাপি 18 আৰু 19 জুনত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৱেগত আহি ধন খৰচ নকৰিব। বিশেষকৈ বন্ধুবৰ্গ বা চিনাকি মানুহৰ কথাত বিশ্বাস কৰি ধন ধাৰ দিয়াৰ আগতে দুবাৰ চিন্তা কৰিব। এই সপ্তাহত এটা গুপ্ত সংকেত বিশেষভাৱে লক্ষ্য কৰিব। যদি আপুনি হঠাতে নীলা বা আকাশী ৰঙৰ কোনো বস্তু বাৰে বাৰে দেখা আৰম্ভ কৰে অথবা কোনো পুৰণি চিনাকি ব্যক্তিৰ পৰা অপ্ৰত্যাশিত যোগাযোগ লাভ কৰে, তেন্তে সেয়া আৰ্থিক সুযোগ আহি থকাৰ ইংগিত বুলি গণ্য কৰা হয়। সপ্তাহৰ শেষৰ ফালে ধনৰ প্ৰবাহ আগতকৈ ভাল ফলাফল পাব পাৰে আৰু মানসিকভাৱেও অধিক আত্মবিশ্বাস অনুভৱ কৰিব। সঠিক সিদ্ধান্ত আৰু ধৈৰ্য ধৰি আগবাঢ়িলে এই 7 দিনত আৰ্থিক ভিত্তি অধিক শক্তিশালী কৰাৰ সুযোগ পাব। মূল ভাৱ, ধন লাভৰ যোগ শুভ, পুৰণি পাবলগীয়া উদ্ধাৰৰ সম্ভাৱনা। ধন সম্পত্তিৰ বিষয়ত ইতিবাচক উন্নতি, কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু খৰধৰ ইনভেষ্টৰ পৰা সাৱধান থাকিব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত সক্ৰিয় আৰু পৰিৱৰ্তনশীল হ'ব পাৰে। যিসকল জাতক জাতিকাই বহুদিন ধৰি নিজৰ কেৰিয়াৰত আগবাঢ়িবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এই সময়ছোৱাই নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে যে আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা পাইছে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষই দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। যি কাম আপুনি নীৰৱে কৰি আহিছে, তাৰ স্বীকৃতি লাভ কৰাৰ যোগ দেখা যায়। কিছুমানৰ বাবে নতুন দায়িত্ব, পদোন্নতিৰ আলোচনা অথবা বিশেষ প্ৰজেক্টত অংশগ্ৰহণৰ সুযোগ আহিব পাৰে। যদি আপুনি হঠাৎ চাকৰিৰ সন্ধানত আছে, তেন্তে সপ্তাহৰ মাজভাগত কোনো শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। তথাপি কৰ্মস্থলীত সকলো কথা সকলোকে নক'ব। আপোনাৰ পৰিকল্পনা বা আগন্তুক পদক্ষেপ গোপনে ৰাখিলে অধিক লাভৱান হ'ব। 18 জুনৰ আশে-পাশে সহকৰ্মীৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো বিশেষ গুৰুত্বপূৰ্ণ। নতুন অংশীদাৰিত্ব, নতুন গ্ৰাহক বা নতুন বজাৰৰ সৈতে সংযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। যিসকলে অনলাইন ব্যৱসায়, বিপণন, শিক্ষা, পৰামৰ্শ বা প্ৰযুক্তিৰ সৈতে জড়িত, তেওঁলোকে বিশেষ লাভ পাব পাৰে। কোনো পুৰণি ব্যৱসায়িক সমস্যা বা স্থগিত হৈ থকা চুক্তি পুনৰ সক্ৰিয় হ'ব পাৰে। কিন্তু কোনো নথিপত্ৰত চহী কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। খৰধৰ কৰি লোৱা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহত এটা বিশেষ সংকেত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। যদি আপুনি বাৰে বাৰে একে সংখ্যা
বা একে মেছেজ বিভিন্ন ঠাইত লক্ষ্য কৰে, তেন্তে সেয়া নতুন কৰ্মসূচক আৰু বা সফলতাৰ পথ মুকলি হোৱাৰ প্ৰতীক হিচাপে গণ্য কৰিব পাৰে। সপ্তাহৰ শেষৰ ফালে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি কৰি থকা কোনো লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা স্পষ্ট দেখা যাব পাৰে। যিসকলে ধৈৰ্য ধৰি কাম কৰি যাব, তেওঁলোকৰ বাবে এই সপ্তাহত ভৱিষ্যতৰ ডাঙৰ সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে চাকৰিত স্বীকৃতি, নতুন সুযোগ, ব্যৱসায়ত লাভজনক যোগাযোগ, কিন্তু সহকৰ্মী বা অংশীদাৰৰ সৈতে যোগাযোগত সাৱধানতা অৱলম্বন কৰক। পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় কাষ ওচৰ চাপি আহিছে। তাৰপিছত আহিছোঁ ব্যক্তিগত জীৱন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ব্যক্তিগত জীৱনত বহু অনুভূতি, নতুন উপলব্ধি আৰু হৃদয়ৰ গভীৰতালৈ স্পৰ্শ কৰা কিছুমান মুহূৰ্ত লৈ আহিব পাৰে। যিসকলৰ জীৱনত সাম্প্ৰতিক সময়ত মানসিক চাপ বা সম্পৰ্কীয় বিভ্ৰান্তি চলি আছিল, তেওঁলোকৰ বাবে এই সপ্তাহত বহু কথা স্পষ্ট কৰি দিব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়খিনি যথেষ্ট আকৰ্ষণীয়। যদি আপুনি কাৰোবাক মনে মনে ভাল পাই আছে কিন্তু এতিয়াও মনৰ কথা ক'ব পৰা নাই, তেন্তে এই সপ্তাহত সাহস লাভ কৰিব পাৰে। আপোনাৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে এটা সুযোগ আহিব পাৰে। আনহাতে যিসকল ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ মাজত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। সপ্তাহৰ আৰম্ভণিতে কিছু ভুল বুজাবুজি বা সৰু সুৰা মনোমালিন্য হ'ব পাৰে, কিন্তু এই সমস্যা বেছি দিন নাথাকে। যদি আপুনি অহংকাৰ এৰি খোলাখুলিকৈ কথা পাতিব পাৰে, তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। বিবাহিতসকলৰ বাবে এই সপ্তাহত সংগীৰ পৰা বিশেষ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। যি বিষয়বোৰ লৈ আগতে মতভেদ হৈছিল, সেইবোৰ লাহে লাহে সমাধানৰ পথলৈ যাব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগো বৃদ্ধি পাব। ঘৰত কোনো শুভ আলোচনা বা আনন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ যোগ দেখা যায়। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন চিনাকি বা নতুন সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। কোনো বন্ধু, আত্মীয় বা সামাজিক যোগাযোগৰ জৰিয়তে বিশেষ এজন ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। যদিও খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই, তথাপি এই পৰিচয় ভৱিষ্যতে গুৰুত্বপূৰ্ণ ৰূপ ল'ব পাৰে। পৰিয়ালত পাৰিবাৰিক জীৱনত পিতৃ-মাতৃ বা জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব। বহুদিন ধৰি পৰিয়ালৰ মাজত চলি থকা কোনো চিন্তা বা সমস্যা লাহে লাহে কমি অহাৰ সম্ভাৱনা আছে। বিশেষকৈ 19 আৰু 20 জুনত পৰিয়ালৰ সৈতে কটোৱা সময় আপোনাৰ মনত শান্তি দিব। এই সপ্তাহত এটা গুপ্ত সংকেত লক্ষ্য কৰিব। যদি আপুনি বাৰে বাৰে কোনো পুৰণি গান শুনিবলৈ পায় বা হঠাতে পুৰণি স্মৃতি মনত পৰে, তেন্তে সেয়া অতীতৰ কোনো অসম্পূৰ্ণ অধ্যায় সমাপ্ত হৈ নতুন সুখৰ অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সন্দেহ, অহংকাৰ আৰু অতিৰিক্ত আশা সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু। যিমানেই ব্যস্ত নহওক, আপোনাৰ আপোনজনক সময় দিয়ক। কেতিয়াবা এটা মিঠা কথাই আৰু এটা সৰু খবৰেই সম্পৰ্কক অধিক গভীৰ কৰি তুলিব পাৰে। সপ্তাহৰ শেষৰ ফালে আপোনাৰ হৃদয়ত এক নতুন আশাবাদ জন্ম ল'ব। যি বিষয়বোৰক লৈ আপুনি চিন্তিত আছিল, তাৰ বহু অংশ ইতিবাচক দিশলৈ আগবাঢ়ি যোৱাৰ যোগ দেখা যায়। প্ৰেম, পৰিয়াল আৰু ব্যক্তিগত সুখ তিনিওটা ক্ষেত্ৰতে এই সপ্তাহত আপোনাৰ এক বিশেষ মানসিক শান্তি দিব। মূল ভাগ: প্ৰেমত বুজাবুজি বৃদ্ধি, নতুন সম্পৰ্কৰ সম্ভাৱনা, পৰিয়ালত সুখ আৰু সহযোগিতা, দাম্পত্য জীৱনত সম্পৰ্ক মজবুত হোৱাৰ যোগ। সপ্তাহৰ শেষত হৃদয়ত নতুন আশা আৰু নতুন আনন্দৰ সঞ্চাৰ। কোন দিনটো হ'ব আটাইতকৈ শুভ? এই সপ্তাহত 19 জুন শুক্ৰবাৰ আপোনাৰ বাবে আটাইতকৈ শুভ দিন হিচাপে দেখা যায়। এই দিনটোত ধন, কৰ্ম আৰু ব্যক্তিগত জীৱনৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ বা সুযোগ এই দিনৰ আশে পাশে আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব লাভৰ সুযোগ? এই সপ্তাহত লাভৰ সুযোগ আহিব পাৰে পুৰণি পাবলগীয়া ধন বা বাকী থকা টকাৰ পৰা, চাকৰিত অতিৰিক্ত দায়িত্ব বা ইনচেণ্টিভৰ জৰিয়তে, নতুন ব্যৱসায়িক যোগাযোগ বা গ্ৰাহকৰ পৰা, অনলাইন কাম, কমিশ্যন বা পাৰ্ট টাইম ইনকামৰ উৎসৰ পৰা। বিশেষকৈ সপ্তাহৰ মাজভাগত কোনো অপ্ৰত্যাশিত আৰ্থিক সুযোগ দেখা দিব পাৰে, কিন্তু খৰধৰ কৰি ইনভেষ্ট কৰাৰ পৰা বিৰত থাকিব। প্ৰেম জীৱনত কি নতুন পৰিৱৰ্তনৰ অপেক্ষা কৰি আছে? প্ৰেম জীৱনত এই সপ্তাহত এক নতুন উষ্ণতা আৰু বুজাবুজিৰ সময় লৈ আহিছে। যিসকল সম্পৰ্কত আছে, তেওঁলোকৰ মাজত দূৰত্ব কমিব আৰু মনৰ কথা খোলাখুলিকৈ কোৱাৰ সুযোগ আহিব। অবিবাহিতসকলৰ জীৱনত নতুন কোনো ব্যক্তিৰ
আগমন হ'ব পাৰে, যিয়ে ভৱিষ্যতে বিশেষ স্থান অধিকাৰ কৰিব পাৰে। পুৰণি কোনো ভুল বুজাবুজি বা মনোমালিন্য সমাধানৰ পথত আগবাঢ়িব। কোনো বিশেষ প্ৰতিকাৰে বৃদ্ধি কৰিব সৌভাগ্য। 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত 11 বাৰ ওম শং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো জপ কৰিব। 2 নম্বৰ, শনিবাৰে কোনো দৰিদ্ৰ ব্যক্তি বা প্ৰয়োজনীয় লোকক কলা তিল, উৰহি দাইল অথবা খাদ্যবস্তু দান কৰক। 3 নম্বৰ, আকাশী বা নীলা ৰঙৰ কোনো বস্তু নিজৰ ওচৰত ৰাখিব পাৰে। 4 নম্বৰ, ঘৰৰ উত্তৰ পূব কণ্ঠ পৰিষ্কাৰ আৰু সুসজ্জিত কৰি ৰাখক। ইয়াৰ ফলত ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। শুভ সংকেত, যদি এই সপ্তাহত হঠাতে কোনো পুৰণি বন্ধু বা বহুদিন যোগাযোগ নথকা ব্যক্তিৰ পৰা ফোন বা মেছেজ আহে বা দেখা সাক্ষাৎ কৰে, তেন্তে সেয়া নতুন সুযোগ আৰু ভাগ্য উদয়ৰ এক বিশেষ ইংগিত হিচাপে গণ্য কৰিব পাৰে। শুভ সংখ্যা 4, 8 আৰু 11। শুভ ৰং আকাশী, নীলা আৰু ৰূপালী। শুভ দিন 19 জুন 2026 শুক্ৰবাৰ। আপোনাৰ বাবে এই সপ্তাহৰ মূল মেছেজ হৈছে ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসে সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ বাবে 15 পৰা 21 জুন 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক দিশ আৰু ইতিবাচক শক্তি প্ৰদান কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি সদায় আপোনাৰ হাততেই থাকে। আত্মবিশ্বাস, পৰিশ্ৰম আৰু সৎ চিন্তাই আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব লোকসকলক পোৱাকৈ। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তলৰ কমেণ্ট বক্সত লিখক জয় শনিদেৱ। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সৌভাগ্যৰ সদায় বিৰাজ কৰক। আমি পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। জয় শনিদেৱ। ধন্যবাদ।